আমি শিক্ষা বিভাগটো নতুন শিক্ষা নীতিৰ আধাৰত ইয়াক অলপ গাঁথনিগত পৰিৱৰ্তন আনাৰ কাৰণে পদক্ষেপ লৈছোঁ, যিটো দুই এদিনতে আপোনালোকে গম পাব। আৰু শৈক্ষিক যি প্ৰশাসন এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন তাতো আমি অলপ সংশোধন আনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু একেটা সময়তে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি আৰু তাৰ যি শিক্ষকৰ মানৱ সম্পদ আছে শিক্ষকসকল তেওঁলোকৰো মানদণ্ড উন্নীত কৰাৰ কাৰণে শিক্ষকসকলৰ প্ৰশিক্ষণৰ পৰা আদি কৰি আমি এলানি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। কেনে তদন্ত হৈ আছে, পুলিচে পুলিচৰ কাম কৰিব। এতিয়াও যিসকল টেটৰ কাৰণে আমাৰ এইকেইদিন যি SMS চাৰ্কুলেট হৈ আছে যে আমাক যোগাযোগ কৰক, আমি পৰীক্ষাত পাছ কৰাই দিম, CID তাৰ তদন্ত কৰি আছে, ব্যৱস্থা গ্ৰহণ কৰিব। শাস্তিটো আদালতে ক'ব, মই কেনেকৈ ক'ম শাস্তিটো কি হ'ব। বিৰোধী এটা অভিযোগ কৰি আছে দিছপুৰৰ পৰা ইয়াত দালাল আছে স্যাৰ, কিছু সকলো ধৰা পৰিব। ইতিমধ্যে দালালটো সকলো ক্ষেত্ৰত দালাল ৰাজ শেষ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বৃহৎ অভিযান চলাইছে। শিক্ষা বিভাগতো যদি দালাল আছে সেই দালাল ৰাজৰ বিৰুদ্ধেও অভিযান চলিব। নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। ই এটা প্ৰক্ৰিয়া, তাত আজি কৈ পেলাই কাইলৈতো আমি নিযুক্তি দিব নোৱাৰোঁ। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব। আমি 1 মাৰ্চৰ আগত সকলোবিলাক নিযুক্তি দি আমি শেষ কৰিম। নিশ্চিতভাৱে। বাণীকান্ত কাকতি যিসকল কম্পিউটাৰৰ যে আঁচনি আছে, বাণীকান্ত আঁচনি তাৰ কম্পিউটাৰ কিছু ফিক্স পেড আছে স্যাৰ, কেতিয়ালৈ স্যাৰ ৰেগুলাৰ হ'ব এইটো? নাই, এইটো ৰেগুলাৰ হোৱাৰ কোনো সম্ভাৱনা নাই, কাৰণ এইখিনি কণ্টেক্সুৱেল টিচাৰ। কোনো কণ্টেক্সুৱেল টিচাৰৰ চাকৰি ৰেগুলাৰ নহয়, কিন্তু এইবিলাক নিয়ে ৰেগুলাৰাইজেশ্যন কৰা যায় নেকি, তেওঁলোকক 60 বছৰ বয়সলৈকে চাকৰিৰ এটা গেৰাণ্টি দিব পৰা যায় নেকি, সমহাৰত বেতন দিব পৰা যায় নেকি, এই কথাবিলাক পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। নিশ্চিতভাৱে এইবিলাক চব পৰীক্ষা নিৰীক্ষাটো হৈয়ে আছে। এতিয়া আপুনি আগতীয়াকৈ এইটো একো কথা ক'ব নোৱাৰে, আমি কাকো সন্দেহ নকৰোঁ, কিন্তু সম্ভাৱনা আছে। গতিকে নথি পত্ৰৰ পৰীক্ষণৰ প্ৰক্ৰিয়াত যদি কোনো ভুৱা নথি পত্ৰ ধৰা পৰে, নিশ্চিতভাৱে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মোৰ আগতীয়াকৈ প্ৰি অকুপাইড কোনো সিদ্ধান্ত নাই বা কোনো তেনেধৰণৰ মনত আমি কোনো কথা ভাবি থকা নাই যে আমি ক'ৰবাত এনেকুৱা চুৰ আছে, ক'ৰবাত এইবিলাক ভুৱা আছে, আমি ধৰাৰ কাৰণে অভিযান, সেইটো নহয়। আমি নিয়মীয়া, আমি সকলো নাগৰিকক আমি বিশ্বাস কৰোঁ, কিন্তু তাৰ মাজতো কিন্তু ডকুমেণ্ট নথি পত্ৰখিনিতো আমি যেতিয়াই আমাৰ প্ৰয়োজন হয় আমিতো পৰীক্ষা কৰি চাব লাগিব। আৰু পৰীক্ষা কৰি চাওঁতে কোনোবা ধৰা পৰিছে ভুৱা বুলি পেলাই, গতিকে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। ভুৱা বুলি পেলাই, গতিকে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে সেইটো দেখিছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ 2016 চনত ক্ষমতালৈ অহাৰ পাছৰ পৰা APSCৰ চেয়াৰমেনৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী বিষয়া কৰ্মচাৰী যিসকল এনেকুৱা কেলেংকাৰীত এনেকুৱা দুৰ্নীতিত জড়িত, তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে সেইটো আপোনালোকে নিজে দেখিছে। একেধৰণৰে হ'ব। একজেক্টলি কি হ'ব সেইটো মই ক'ব নোৱাৰোঁ, আদালতে ক'ব। সেইটো আপোনালোকে জাজমেণ্ট কৰিব। মই মোৰ কাম কৰিছোঁ, কৰ্তব্য কৰিছোঁ, মই সফল হৈছোঁ নে বিফল হৈছোঁ ৰাইজে নিৰ্ধাৰণ কৰিব।